চাওক কেৱল আমি এতিয়া বাংলাদেশৰ কথা লৈ চিঞৰ-বাখৰ কৰিছোঁ। আমি ভাৰতৰ বিভিন্ন বিষয় লৈ আছে, ইয়াত অসমৰ সাৰ্বভৌমত্বৰ কথা আছে, অসমৰ সুৰক্ষাৰ কথাও আছে। কেৱল যে বাংলাদেশত হৈছে এনেকুৱা কথা নহয়, তাৰ কাৰণে আমি ইয়াত কিয় কৰিছোঁ বহুতে প্ৰশ্ন কৰিছে। কথাটো হ'ল ভাৰতবৰ্ষৰ অসমৰ লগত বাংলাদেশৰ বৰ্ডাৰটো আছে, আৰু আপোনালোকে দেখিছে বাংলাদেশৰ সীমান্তত আহি মানুহবোৰ ইয়াত অসমত সোমাবলৈ হেতাৰ ওপৰত লগাইছে। সেইটোতো অসমৰ কাৰণে ভাৰতৰ কাৰণে সাৰ্বভৌমত্বৰ কথা। আটাইতকৈ ডাঙৰ কথাটো হ'ল যিধৰণে তাত মানুহৰ ওপৰত অত্যাচাৰ হৈছে, মানুহৰ ওপৰত হিংসা হৈছে, এয়া মানুহে মানুহক কৰিব নোৱাৰে। আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে এইদৰে মানুহ মাৰিব নোৱাৰে। আমি যি কথা কৈছোঁ ইছলাম প্ৰদত্ত জেহাদী চৰিত্ৰ, ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰত যিবোৰ কথা আমি স্পষ্টকৈ কৈছিলোঁ, এই কথাবোৰ তেওঁলোকে প্ৰমাণ কৰিছে। তেওঁলোকে মুখেৰে যিমানে ভাতৃত্ববোধ সমন্বয়ৰ কথা কৈ নাথাকক কিয়, আমি দেখিছোঁ অসমৰ বিভিন্ন ঠাইবোৰত, অসমৰ জুৰিয়াৰ পৰা আৰম্ভ কৰি আপুনি দেখিছে ধিং, মৈৰাবাৰী, তাৰোপৰি আপুনি দেখিছে গোৱালপাৰা, মানকাছৰ, বৰপেটা ঠাইবোৰত কি ধৰণে নিতৌ হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, হিন্দু মঠ মন্দিৰৰ ওপৰত অত্যাচাৰ হৈছে, হিন্দু মন্দিৰ নষ্ট কৰি পেলোৱা হৈছে। আমাৰ কৰিমগঞ্জ হাইলাকান্দিত দেখিছে কি ধৰণে প্ৰতিটো মুহূৰ্তত নষ্ট কৰি থকা হৈছে। গতিকে এই কথাটো অসমৰ জনগণে বুজি পাওক, উপলব্ধি কৰক। কাৰণ ইতিমধ্যে অসমত বাংলাদেশৰ নিচিনা এটা প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে সেইসকল আঁতত আহিয়ে। আমি কেৱল এই কথাটো কৈছোঁ তেনেকুৱা ঘটনা যাতে নহয়, ঘটি আছে অসমতো। আপোনালোকে বিভিন্ন সময়ত সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰি আছে, কিন্তু তাৰ ডিগ্ৰী যাতে বাংলাদেশৰ নিচিনা নহয়, তাৰ আগতে আমি অসুৰ আততায়ীবোৰক আমি ইয়াৰ পৰা নিশ্চিত কৰি দিছোঁ। আৰু সেইকাৰণে কৈছোঁ, আৰু যদি বাংলাদেশ চৰকাৰক আমি কৈছোঁ, তেওঁলোকে যদি হিন্দু আৰু তাত বুদ্ধিজৰ সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে ছাৰেণ্ডাৰ কৰক, আৰু হিন্দু আৰু আপোনাৰ বুদ্ধিজৰ কাৰণে বাংলাদেশত ছেপাৰেট হিন্দু ৰাষ্ট্ৰ এখন প্ৰস্তুত কৰা হওক, এখন বনোৱা হওক। আৰু এই দায়িত্ব ভাৰত চৰকাৰে লওক যে ছেপাৰেট হিন্দু ৰাষ্ট্ৰ হ'ব লাগে। হিন্দুখিনিক হিন্দু আৰু বুদ্ধিষ্টক কেন্দ্ৰ কৰি বাংলাদেশত এখন ছেপাৰেট হিন্দু ৰাষ্ট্ৰ হ'ব লাগে, তাৰ পোষকতা কৰিছোঁ। সেই কথা আমি ভাৰতৰ প্ৰধানমন্ত্ৰীকো কৈছোঁ, ভাৰতৰ ৰাষ্ট্ৰপতিকো কৈছোঁ, আমি ছেক্ৰেটাৰী জেনেৰেল ইউনাইটেড নেশ্যনছলৈকো লিখিছোঁ। আমি তেওঁলোকক আমাৰ যিখিনি কনচাৰ্ণ আছে, আমি কনচাৰ্ণখিনি তেওঁলোকক দিম, আমি আমাৰ কনচাৰ্ণ জনাম, আমি বিভিন্ন ধৰণৰ আমাৰ সকলোৰে মতামত তেওঁলোকক জনাম। তেওঁলোকে কি কৰে চাম, তেওঁলোকে যদি নোৱাৰে তেওঁলোকে ছাৰেণ্ডাৰ কৰিব লাগিব। আৰু তেওঁলোকক আমি এই কথা কৈছোঁ, যদি তাত বাংলাদেশত যদি হিন্দু বুদ্ধিজৰ সুৰক্ষা তেওঁলোকে প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে তাত ছেপাৰেট এখন হিন্দু ৰাষ্ট্ৰ বাংলাদেশ ভাঙি কৰিব লাগিব, ছেপাৰেট হিন্দু ৰাষ্ট্ৰ। আমি ইয়াৰ পৰা কৈছোঁ, আৰু আমি দাবী জনাইছোঁ ইয়াৰ পৰা, বাংলাদেশ ভাঙি বাংলাদেশ বিভক্ত কৰি ছেপাৰেট হিন্দু ৰাষ্ট্ৰ বাংলাদেশত কৰিব লাগিব। কাৰণ তেওঁলোকে বাৰম্বাৰ, কাৰণ মুছলমানৰ জিহাদী যি স্বৰূপ স্বভাৱ চৰিত্ৰ সদায় আৰু এণ্টাৰটেইন কৰি থকা নাযায়, আমি সেইটো নকৰোঁ। কাৰণ আমিও মানুহ, আমাৰ সহনশীলতাৰ এটা সীমা আছে। গতিকে আমাক মানুহ হৈ থাকক, আমি তেওঁলোককো মানুহ বুলিয়েই ভাবিছোঁ। কিন্তু মানুহে যেতিয়া অসুৰৰ নিচিনা হ'ব, অসমীয়াত আমাৰ কি কৰে, বা আমাৰ সমাজত হিন্দু সমাজত কুকুৰটো পাগল হৈ যেতিয়া যায়, কুকুৰটোক মাৰি পেলাই মেডিচিন দি কিবা দি গুলি মাৰি দিয়ে কুকুৰটো মৰি যাবলৈ। এতিয়া মানুহ যেতিয়া পাগল হয়, যিবোৰ বাংলাদেশত যিবোৰ পাগল হৈছে, সিহঁতক কি কৰা যায়, আমিতো মাৰিব নোৱাৰোঁ, আমিতো অসুৰ নহয়, আমিতো সেই বাংলাদেশী মুছলমানখিনিৰ নিচিনা হিংসুক প্ৰবৃত্তিৰ মানুহ নহয়। সেইকাৰণে আমি অফিচিয়েলি ক'বলৈ আহিছোঁ, কথাখিনি আমি ক'ম, আমি বিনম্ৰভাৱে তেওঁলোকক জনাম, এইখিনি আমাৰ কথা, আপোনালোকে কওক। যদি নোৱাৰে আপোনালোকে ছাৰেণ্ডাৰ কৰক। বিশ্ব মানৱ সভ্যতাৰ ওচৰত বাংলাদেশে মানৱ সভ্যতাক লজ্জিত কৰিছে, তেওঁলোকে মানৱ সভ্যতাৰ ওচৰত ক্ষমা খোজক। বাংলাদেশে নোৱাৰিলে ছাৰেণ্ডাৰ কৰক। আকৌ কৈছোঁ, বাংলাদেশ বিভক্ত কৰি যদি তেওঁলোকে তাত হিন্দু সুৰক্ষা দিব নোৱাৰে, পৃথক এখন হিন্দু ৰাষ্ট্ৰ তাত আমি প্ৰস্তুত